চাণক্য মুখ্যমন্ত্ৰী বুলি বিখ্যাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি চাণক্য বুদ্ধিৰে আমাক জনজাতিৰ পৰা আঁতৰাব খুজিছে সেয়া আমি কোনোপধ্যে মানি নলওঁ। ইতিমধ্যে আপোনালোকে তাৰ প্ৰতিফলন দেখিছে। উজনিত আৰম্ভ হৈছে, নামনিত আৰম্ভ হৈছে, তাৰে প্ৰতিফল হিচাপে তাৰে স্বৰূপে আজি আমি চচলত সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনী আৰু সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আমি ধৰ্ণাৰ আয়োজন কৰিছোঁ। আমাৰ মূলত দাবী জনজাতিকৰণ কৰিব লাগে, কাৰণ এতিয়া আৰু জনজাতিৰ নামত তেওঁলোকে বিধানসভাত আকৌ তেওঁলোকে মডেলিটি আনিব, আকৌ তেওঁলোকে বিধানসভাত পাছ কৰিব, কোনো আমি আৱশ্যক বোধ কৰা নাই। কাৰণ যিহেতু ইতিমধ্যে আমাৰ বিলখন ৰাজ্যসভাত জীৱিত হৈ আছে। কাৰণ কোচ ৰাজবংশী ইতিমধ্যে 1996 চনত জনজাতিকৰণ পাইছিলে। পোৱাৰ পিছত আমাৰ আকৌ কা আন্দোলনৰ সময়ত তেওঁলোকে বুদ্ধি কৰি পেলাই আমাৰ 6 জনগোষ্ঠীৰ বিলখন তেওঁলোকে লোকসভাত পাছ কৰি পেলাই ৰাজ্যসভাত জীৱিত কৰি থৈ দিলে। তেওঁলোকে জীৱিত আমাক তেতিয়া তেওঁলোকে কা আন্দোলনৰ সময়তে তেওঁলোকে জনজাতি কৰিম বুলি কৈছিলে। এতিয়া আকৌ ইলেকশ্যন আহি আছে, বিধানসভাৰ সমাগত 2026 ইলেকশ্যন আহিছে। এতিয়া আকৌ চাণক্য মুখ্যমন্ত্ৰীয়ে নতুন নতুন বুদ্ধি উলিয়াইছে যে ৰাজনৈতিকভাৱে কেনেকৈ তেওঁলোকে বিভিন্ন পাশা খেলৰ মাজত এই গোটেই 6 জনগোষ্ঠীক ৰাখি পেলাই তেওঁলোকে জনজাতিকৰণ ইছ্যুটো পিছুৱাই লৈ যাব পাৰে। সেয়া আমি কোনো কাৰণতে এইবাৰ হ'বলৈ নিদিওঁ। আৰু যদি এইবাৰ সেইটো তেওঁলোকে আৰম্ভ কৰিছে, তেতিয়াহ'লে এইবাৰ আমি বিজেপি চৰকাৰক আমি জংঘল ৰাজলৈ আমি পঠিয়াই দিবলৈ এইবাৰ বাধ্য হ'ম। আৰু তাৰ প্ৰতিফলন স্বৰূপে ইতিমধ্যে আপোনালোকে BTR দেখিছে। BTRত তেওঁলোকে কোচ ৰাজবংশীক এইবাৰ চিট দিয়া নাছিলে বিজেপিয়ে। ফলস্বৰূপে এইবাৰ BTRত তেওঁলোকক আমি BTRৰ পৰা এইবাৰ আমি উচ্ছেদ কৰি দিছোঁ। কেৱল আমি মুদৈবাৰী, খালিংদুৱাৰ আৰু বাগানপাৰা সমষ্টিত আমি তেওঁলোকক অলপ সহায় কৰিছিলোঁ। এইকাৰণে কৰিছিলোঁ যে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে। কিন্তু তাৰপিছত আমাৰ জিলা সভাপতিৰ ফল ৰেখাৰাণী দাসবৰে ধৰিব কুণ্ঠাবোধ কৰিছে। ৰেখাৰাণী দাসবৰে আমাৰ জিলা সভাপতিৰ ফলটো ধৰা নাই। গতিকে আমি তেওঁলোকৰ এই মিছলীয়া তেওঁলোকৰ কথা, তেওঁলোকৰ এই মিছলীয়া যি আচৰণ আমি আৰু কোনো কাৰণতে মানি নলওঁ। আৰু এইবাৰ তেওঁলোকক আমি উচিত শিক্ষা দিম, আৰু সেই শিক্ষাটো এইবাৰ 2026 চনৰ ইলেকশ্যনত পাব। কাৰণ 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে মই যদি শাসনত আহোঁ, প্যাৰে ভাইও বেহেনো 6 মাহৰ ভিতৰত আপোনালোকক জনজাতিকৰণ দিম। কিন্তু 10 বছৰ উকলি গৈ 15 বছৰত তেওঁলোকে ভৰি দিলে। প্যাৰে ভাইও বেহেনো তেওঁলোকে পাহৰি গ'ল কোচ ৰাজবংশীক, যাৰ ফলত তেওঁলোকে এতিয়ালৈকে জনজাতিকৰণ কৰা নাই। আৰু আমাৰ মুখ্যমন্ত্ৰী খিলঞ্জীয়া প্ৰেমৰ নমুনা চাব। এই ওচৰতে থকা শিলাকোট আমাৰ চিলাৰায় ভৱনটো তেখেতে ভাঙি দিলে। তেখেতে 2022 চনৰ 1 মাৰ্চত মৌখিকভাৱে কৈছিলে যে 6 মাহৰ ভিতৰত আপোনালোকক মাটি আৰু গৃহৰ আমি আবণ্টন দিম। কিন্তু আজি 3 বছৰ পাৰ হৈ গ'ল, তেওঁ না মাটি দিলে না টকা দিলে। আনকি কোচ ৰাজবংশী সন্মিলনীক তেওঁ সাক্ষাৎ দিবলৈ তেওঁ অপাৰক। গতিকে সেই মুখ্যমন্ত্ৰীক এইবাৰ আমি কোনো কাৰণত সহ্য নকৰোঁ। 6 জনগোষ্ঠীয়ে কোনো কাৰণত সহ্য নকৰে। আৰু তেওঁলোকক এইবাৰ তেওঁলোকৰ গাড়ীৰ পৰা উৎখাত কৰাৰ কাৰণে আমি সংকল্প আৰু দৃঢ় সংকল্প লৈছোঁ। আৰু তাৰ আমি আজি আৰম্ভ কৰিছোঁ 11 তাৰিখৰ পৰা। আৰু পৰ্যায়ক্ৰমে এই আন্দোলনক বিস্তাৰিত ৰূপত কোচ ৰাজবংশী সন্মিলনী, কোচ ৰাজবংশী জনগোষ্ঠীয়ে লৈ যাব।